Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কৰিম আমাৰ ফাৰ্ষ্ট কুইজ নম্বৰ 1. So let us begin. Question number 1, ইয়াতে আমাক এটা এক্সপ্ৰেছন দিছে য'ত আছে আমাৰ হাফ মাল্টিপ্লাইড টু 2a plus 1 into a plus 3. এতিয়া দেখিলে লাগে কি ইয়াতে বহুতখিনি বস্তু আছে, ৰাইট? হাফ আছে, 2a plus 1 আছে, a plus 3 আছে, বাট মনত ৰাখিব এই গোটেইখিনি কি হৈ আছে? তিনিটা মাল্টিপ্লাই হৈ আছে। যিহেতু মাল্টিপ্লাই হৈ আছে, তো মই লিখিব পাৰোঁ 2 into 3 into 5, ৰাইট? 2 into 3 into 5 যদি লিখোঁ, ইয়াতে দেখাত লাগিব কাৰণে অ'কে ইয়াতে 2 আছে, 3 আছে, 5 আছে, তিনিটা টাৰ্ম আছে নেকি? নো। 2 into 3 কি হয়? 6 into 5 is 30. মাল্টিপ্লাই কৰাৰ পিছত এটা ছিংগল নাম্বাৰে আহি গ'ল। তো সেইকাৰণে এইটোক আমি তিনিটা টাৰ্ম বুলি কেনে নকওঁ, আমি ক'ম ইয়াতে এটাই টাৰ্ম আছে, এটা ছিংগল টাৰ্ম আছে। হাউএভাৰ যদি আমাক ফেক্টৰ্ছৰ কথা সোধে, তেতিয়া আমি ক'ম যে ইয়াতে এটা, দুটা, তিনিটা ফেক্টৰ্ছ আছে, ৰাইট? অ'কে, এতিয়া যিহেতু আমাৰ এক্সপ্ৰেছনত হাফ 2a plus 1 into a plus 3 আছে, ইয়াতে দেখাই গৈছে যে এইটো এক্সপ্ৰেছনত অকল এটাই টাৰ্ম আছে, ওৱান টাৰ্ম আছে, আৰু ফেক্টৰ্ছ কেইটা আছে? তিনিটা আছে। হাফ আছে, 2a plus 1, a plus 3, এই কিন্তু তিনিটা ফেক্টৰ্ছ হৈ যাব। অ'কে, এতিয়া আমি মেইন কুৱেশ্যনটোলৈ আহি যাওঁ। আমাক ডেছক্ৰিপশ্যন ইয়াতে কৰিব দিছে যে এতিয়া এণ্টায়াৰ এক্সপ্ৰেছন যদি চাওঁ, এই এক্সপ্ৰেছনটো প্ৰডাক্ট হৈছে। প্ৰডাক্ট মানে কি হৈছে? ফেক্টৰ্ছৰ কথা আহিছে, তিনিটা ফেক্টৰ্ছ আছে। তো ইয়াতে আমি চকু মুদি ক'ম যে ইয়াতে তিনিটা ফেক্টৰ্ছ আছে। টাৰ্মছ নক'বা, টাৰ্মছ কিন্তু এটাই আছে, আৰু সেইটো টাৰ্মছৰ কথা সোধাও নাই ইয়াতে। নেক্সট নম্বৰটো যদি কওঁ, অকল যদি 2a plus 1 এই ফেক্টৰটো চাওঁ, 2a plus 1, এই 2a plus 1টোত ইজ এ চাম মই কি হয়? টু ফেক্টৰ্ছ। ইয়াতে ফেক্টৰ্ছৰ কথা কি হ'ব? এতিয়া আমি ছিংগল যেতিয়া 2a plus 1 কৈ আছে, অনলি এই এক্সপ্ৰেশ্যনটোক চাম। এতিয়া এই এক্সপ্ৰেশ্যনটোত টাৰ্মছ আছে নাই? য়েছ, যেতিয়াই প্লাছ মাইনাছ হ'ব তেতিয়া টাৰ্মছৰ কথা আহিব। তো ইয়াতে আমাৰ দুটা টাৰ্মছ আছে ডেফিনেটলি। তো দুটা টাৰ্মছৰ মাজত কি হৈ আছে? এড হৈ আছে। তো অন ইটছ অন 2a plus 1 ইজ এ চাম উইথ টু টাৰ্মছ বুলি ক'ব লাগিব। অ'কে, নেক্সট কুৱেশ্যন। State true or false. B is a term of the expression AB plus C. ইয়াতে কৈছে যে এটা এক্সপ্ৰেশ্যন দিছে, algebraic expression AB plus C, আৰু আমাক কৈছে যে ইয়াৰ এই এক্সপ্ৰেশ্যনটোত B হৈছে এটা টাৰ্ম। হ'ব জানো কাৰেক্ট? নো, বিকজ ইয়াতে যোনটো আমাৰ algebraic expression আছে, ইয়াতে দুটা টাৰ্ম আছে, এটা হৈছে AB আৰু আনটো হৈছে C। যেতিয়া টাৰ্ম কৈ আছে, এই গোটেইটোক ল'ব লাগিব, A into B, সেইটোহে হৈছে টাৰ্ম। B কিন্তু ইয়াতে টাৰ্ম নহয়, B একচুৱেলি ইয়াতে ফেক্টৰ হয়। তো সেইকাৰণে আমাৰ যোনটো গিভেন ষ্টেটমেণ্ট হৈছে যে বি ইজ আ টাৰ্ম অফ দি এক্সপ্ৰেশ্যন, সেইটো এটা ৰং ষ্টেটমেণ্ট হয়। অ'কে, নেক্সট কুৱেশ্যন। Joanna and Lean were trying to describe parts of the expression. ইয়াতে এটা এক্সপ্ৰেশ্যন দিছে কিবা 3x square plus x plus 5. তো ইহঁতে জোৱানা আৰু লিন, এই দুটা ষ্টুডেণ্টে এই এক্সপ্ৰেশ্যনটোক নিজে নিজে ডিছক্ৰাইব কৰি আছে। তো জোৱানাই প্ৰথমতে ক'লে যে গোটেই এক্সপ্ৰেশ্যনটোত চাৰিটা টাৰ্মছ আছে। অ'কে, প্ৰথমতেতো আমি চাব লাগিব তাইৰ জোৱানাৰ ৰাইট হয় নে ৰং হয়। আমি যদি চাওঁ ইয়াত কেইটা এক্সপ্ৰেশ্যন আছে, এক্সপ্ৰেশ্যন কেইটা টাৰ্মছ আছে? তিনিটাহে আছে। এটা আছে 3x square, এই গোটেইটো এটা ছিংগল টাৰ্ম হৈ গ'ল। নেক্সট x আছে এণ্ড দেন 5 আছে। তিনিটা টাৰ্মছ আমি এডহে কৰি পেলাই পাইছোঁ এটা এলজেব্ৰিক এক্সপ্ৰেশ্যন। তো 4 টাৰ্মছ কেনেকৈ হ'ব? ৰং। এইটো হৈ গ'ল ৰং। তাই ভুল কৈছে, ভুলকৈ তাই কাউণ্ট কৰিছে কিবা, বিকজ তাই একচুৱেলি 3টো বেলেগকৈ চাই আছিলে, সেইকাৰণে 3 চাইছে বেলেগকৈ, x স্কুৱেৰ চাইছে x নো, এনেকৈ চালে নম্বৰ 3x স্কুৱেৰ এটা ছিংগল টাৰ্ম হয়। নেক্সট ষ্টুডেণ্টটোৱে কৈছে, লিনে কৈছে যে কোফিচিয়েণ্টছবোৰ 3 and 0 হৈছে। অ'কে, কোফিচিয়েণ্ট কাৰ হয়? কোফিচিয়েণ্টৰ কথাই যেতিয়া আহে সদায় মনত ৰাখিবা তাৰ লগত ভেৰিয়েবল থাকিবই লাগিব। ইভেন দ আমাৰতো তিনিটা টাৰ্ম আছে, এতিয়া দুটা টাৰ্মহে আছে, যোনটো ফাৰ্ষ্ট এণ্ড ছেকেণ্ড, 3x স্কুৱেৰ এণ্ড x, ইহঁতৰ তাতহে আছে আমাৰ ভেৰিয়েবল x। এটাত আছে x স্কুৱেৰ আছে, এটাত x আছে, বাট ভেৰিয়েবল দুইটাতে আছে। 3 নম্বৰটোত একো যিহেতু ভেৰিয়েবল নাই, এইটো একচুৱেলি কি হয়? এই টাৰ্মটোক এটা স্পেচিয়েল নাম দিয়ে, সেইটো কনষ্টেণ্ট বুলি কোৱা হয়। কনষ্টেণ্টৰ কোনো কোফিচিয়েণ্ট নাথাকে। এতিয়া আমি যদি 3x স্কুৱেৰ চাওঁ, তো ইয়াৰ কোফিচিয়েণ্ট কি হ'ব? আমি ক'ম যে x স্কুৱেৰৰ লগত কি মাল্টিপ্লাই হৈছে? 3। তো ইয়াৰ কোফিচিয়েণ্ট হৈ যাব 3। নেক্সট আছে x, ছেকেণ্ড টাৰ্ম। এতিয়া ইয়াৰ কোফিচিয়েণ্ট কি হয়? একো নাই বুলি 0 কৈ দিম? নো, এইটো কেতিয়াও মিষ্টেক নকৰিব। একো নাই মানে নহয়, এক্সক আমি ৰিৰাইট কৰিব পাৰোঁ 1 into x। আমি একো নাই যদি 1 into x কৰি দিম, তো তাৰ মানে এক্সৰ লগত কি মাল্টিপ্লাই হৈছে? 1 মাল্টিপ্লাই হৈছে। তো তাৰ মানে ইয়াৰ কোফিচিয়েণ্ট হ'ব 3 and 1। বাট লিনে কৈছেতো কোফিচিয়েণ্ট 3 and 0, ভুল। তো এও ৰং। তো দুটা ষ্টুডেণ্টেই ভুল ইনফৰমেশ্যন দিছে। তো আমি ক'ম বোথ নাইডাৰ ষ্টুডেণ্ট ইজ কাৰেক্ট। নাইডাৰ মানে দুইটাৰ ভিতৰত দুইটাই ভুল লয়। অ'কে, নেক্সট কুৱেশ্যন। ট্ৰু অৰ ফল্ছ? ইয়াতে কৈছে x ইজ এ টাৰ্ম অফ দি এক্সপ্ৰেশ্যন x স্কুৱেৰ প্লাছ 10। অ'কে, ইয়াতে যদি চাওঁ আমাৰ দুটা টাৰ্ম আছে, এটা আছে x স্কুৱেৰ আৰু এটা 10। এক্সটোতো নাই, x মাল্টিপ্লাই হৈছে এক্সৰ লগত, x স্কুৱেৰ দিছে, বাট x এজ এ টাৰ্মটোতো ইয়াতে নাই, ফল্ছ হয়। অ'কে, ফাইনেল কুৱেশ্যন। ইয়াতে এটা এক্সপ্ৰেশ্যন দিছে, এই এক্সপ্ৰেশ্যনটো এণ্টায়াৰ এক্সপ্ৰেশ্যন ইজ এ চাম উইথ। যেতিয়া এইটো কৈ আছে দি এণ্টায়াৰ এক্সপ্ৰেশ্যন, এই গোটেই এক্সপ্ৰেশ্যনটো ইজ এ চাম উইথ,
ইয়াতে যদি চাওঁ 3 ফেক্টৰ্ছ ন ইয়াতে ফেক্টৰ্ছৰ কথা অহা নাই চামৰ যেতিয়া কথা কৈছোঁ আমি টাৰ্মছৰ কথা কওঁ এতিয়া কথাটো হ'ল 3টা টাৰ্ম আছে নে 4টা টাৰ্ম আছে ইয়াতে অকল 3টা টাৰ্মছ আছে বিকজ ইয়াতে হাফ এক্স স্কুৱেৰ এটা ছিংগল টাৰ্ম হয় এইটো ছেকেণ্ড টাৰ্ম এইটো থাৰ্ড টাৰ্ম 1 2 3 3টা টাৰ্মছ এতিয়া কোফিচিয়েণ্ট কি হ'ব এগেইন কোফিচিয়েণ্ট যদি সুধিছে আমি খালি ফাৰ্ষ্ট টাৰ্ম এণ্ড ছেকেণ্ড টাৰ্ম চাম ইয়াৰ কোফিচিয়েণ্ট নাচাওঁ বিকজ এইটোতো এটা কনষ্টেণ্ট হয় তো এক্স স্কুৱেৰৰ কোফিচিয়েণ্ট হৈ গ'ল হাফ আৰু এক্সৰ কোফিচিয়েণ্ট 1 0 বুলি নক'বা 1 হ'ব বিকজ 1 ইয়াতে আমি দেখুওৱা নাই তো হাফ এণ্ড 1 হৈ যাব আমাৰ কোফিচিয়েণ্ট তো ইয়াতে আমি চিলেক্ট কৰিম হাফ এণ্ড 1 অ'কে তো এইটোৱে আছিলে আমাৰ আজিৰ কুইজ নম্বৰ 1 য'ত আমি কি কৰিলোঁ পাৰ্টছ অফ এন এলজেব্ৰিক এক্সপ্ৰেছনবোৰ আইডেণ্টিফাই কৰিলোঁ টাৰ্মছ এণ্ড কোফিচিয়েণ্ট কি হয় সেইটো আমি বুজিলোঁ চ' এইটোৱে আছিলে আমাৰ আজিৰ কুইজ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ